মিতিৰ মানে সম্বন্ধৰ ভাইটি হয় তেখেতে ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিলে বজাৰ কৰিবৰ বাবে বজাৰ কৰি মেলি ঘৰলৈ যাওঁতেই যিটো ৰাস্তা ব্ৰহ্মপুত্ৰ যি দিচাং নদীৰ পানীয়ে গোটেই বুঢ়াই পেলালে কোবাল সোঁত এই সোঁতত তেখেতৰ ভৰিকেইটা শ্লিপ হৈ যোৱাত দ খাৱৈত পৰি যায় ইতিমধ্যে তেখেতৰ যি দুবাৰু আহি পিনি তেখেতৰ মৃতদেহটো এতিয়া উদ্ধাৰ কৰিছে পানীৰ মাজৰ পৰাই তেখেতৰ নামটো আছিলে অভিজিত চাংমাই ওৰফে ভাইকন চাংমাই বুলিহে সকলোৱে জ্ঞাত